এটা ভাল খবৰ, নতুন চাকৰি ওলাইছে। কি বিভাগত ওলাইছে আৰু কি চাকৰি, পঢ়া লিখা কিমান লাগিব, বয়স কিমান লাগিব, গোটেইখিনি আলোচনা কৰিম। মই বেছি দীঘলীয়া নকৰোঁ, খুব শ্বৰ্ট ফৰ্মত মই তোমালোকক বুজাবৰ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু তোমালোকৰ যদি এপ্লাই কৰোঁতে এক অসুবিধা হয়, বহুতে ভুল কৰি পেলাই, কিছুমান কেফেত কৰে, কেফেত ভুল কৰি পেলাই, তোমালোকে শুদ্ধকৈ কেনেকৈ এপ্লাই কৰিবা জানিবলৈ মোৰ নম্বৰটো মই দি দিম ভিডিঅ'টোৰ শেষত। তোমালোকে ডাইৰেক্ট কণ্টেক্ট কৰিবা, অথবা তোমালোকৰ যদি ওচৰত কেফেৰ অভাৱ আছে, তোমালোকে ডাইৰেক্ট আমাৰ লগত কণ্টেক্ট কৰিবা। তোমালোকক যিমানখিনি পাৰোঁ আমি হেল্প কৰিম, ঠিক আছে। এতিয়া ফাৰ্ষ্ট চাকৰিটো কি? অসম লোকসেৱা আয়োগ। ইয়াত তোমালোকৰ পঢ়া লিখা লাগিব, গ্ৰেজুৱেশ্যন, ঠিক আছে। মই মূল কথাখিনি পঢ়ি দিম, তাৰপিছত ইয়াত কি আছে চাকৰি এইখিনি চাই ল'বা। আমি ইয়াত দৰমহা আলোচনা কৰিম, দৰমহা কিমান হয়। প্ৰথম চাকৰিটো আছাম চিভিল চাৰ্ভিচ JR গ্ৰেড, ঠিক আছে। তাৰপিছত ছেকেণ্ড চাকৰিটো আছাম পুলিচ চাৰ্ভিচ JR গ্ৰেড। তাৰপিছত থাৰ্ড চাকৰিটো লেবাৰ অফিচাৰ, ফ'ৰ্থ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ। এনেকে তোমালোকে গোটেইখিনি চেক কৰি যাবা, ঠিক আছে। তোমালোকে নিজে চাই ল'বা, কাৰণ মই দীঘলীয়া নকওঁ, শ্বৰ্ট ফৰ্মত তোমালোকক বুজাব বিচাৰিছোঁ। আৰু ভিডিঅ'টোৰ শেষৰ নাম্বাৰটো দি দিম, কিবা বুজি নাপালে ডাইৰেক্ট কণ্টেক্ট কৰিবা, ঠিক আছে। তাৰপিছত আৰু এটা কথা কওঁ তোমালোকক, তোমালোকে কি কৰিবা, ফাৰ্ষ্ট মোৰ নম্বৰটো দি দিম। তোমালোকক এডভাৰটাইজমেণ্টটো যদি লাগে, প্ৰয়োজন হয়, ডাইৰেক্ট খুজিবা। তাৰপিছত মোক হোৱাটছআপ কৰিবা, হাই বুলি মেছেজ কৰিবা, লগালগ মই ৰিপ্লাই তোমালোকক কৰিম, ঠিক আছে। তাৰপিছত তোমালোকে তাত যদি কিবা বুজি নোপোৱা, ডাইৰেক্ট মোক হোৱাটছআপত সুধিবা, অথবা ডাইৰেক্ট ফোন কৰিব পাৰা। এতিয়া এইখিনি হৈ গ'ল। ইয়াত চাবা তোমালোকে, ইয়াত আৰু পোষ্ট আছে। এই গোটেইখিনি পোষ্ট তোমালোকে কোনটোত এপ্লাই কৰা তোমালোকে নিজে কনফাৰ্ম হৈ ল'বা। তাৰপিছত এতিয়া ইয়াত টোটেল পোষ্ট কিমান আছে? 147, ঠিক আছে। 147টা পোষ্ট আছে। তাৰপিছত তোমালোকৰ পঢ়া লিখা কিমান লাগিব? পঢ়া লিখা গ্ৰেজুৱেট হ'লে হ'ব। মই পোষ্টখিনি দেখাই দিছোঁ, স্ক্ৰীনখনত চাবা তোমালোকে। এইখিনি পোষ্ট, ঠিক আছে। ইয়াত ভেকেঞ্চিৰ কথা কৈছে আৰু টোটেল পোষ্টৰ কথাটো মই ক'লোৱেই। এইখিনি পোষ্ট তোমালোকে আকৌ এবাৰ এনেকৈ পোষ্ট কৰি পিনি স্ক্ৰীনখনত চেক কৰি ল'বা, অথবা এডভাৰটাইজমেণ্টটো যদি তোমালোকক লাগে, ডাইৰেক্ট তোমালোকে কণ্টেক্ট কৰিবা। তাৰপিছত ইয়াত তোমালোকৰ দৰমহা কিমান আছে, তোমালোকৰ দৰমহাটো চাবা। ইয়াত 30,000 পৰা দৰমহা চাবা, 30,000 পৰা 1,10,000 আৰু গ্ৰেড পে 13,300, ঠিক আছে। তাৰপিছত এইখিনি হৈ গ'ল। মই শ্বৰ্ট ফৰ্ম কৰিব বিচাৰিছোঁ, কাৰণ তোমালোকক নাম্বাৰটোতো মই দি দিম, তোমালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিবা কিবা বুজি নাপালে, কিবা সুধিব থাকিলে। তাৰপিছত তোমালোকে এইখিনি লাষ্ট ডেট কেতিয়া? লাষ্ট ডেটৰ সময়লৈকে নথবা, কাৰণ চাৰ্ভাৰ ডাউন হৈ যায়। বহুতে লাষ্ট ডেটৰ সময়তে এপ্লাই কৰে, বহুতে এপ্লাই কৰোঁতে তোমালোকৰ চাৰ্ভাৰটো ডাউন হৈ যায়, আৰু কিছু লোকেহে এপ্লাই কৰিব পাৰে। গতিকে সোনকালে তোমালোকে কৰিবা। কেতিয়াৰ পৰা এপ্লাই হ'ব? 28 মাৰ্চ। তাৰপিছত লাষ্ট ডেট 29 এপ্ৰিল, ঠিক আছে। তাৰপিছত বয়সটো কিমান লাগিব, বয়সটো চেক কৰোঁ। বয়স তোমালোকৰ ইয়াত এটা এপ্লিকেশ্যন ফিজ ল'ব। এপ্লিকেশ্যন ফিজটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 297 টকা। তাৰপিছত OBC কেণ্ডিডেটৰ কাৰণে 197 টকা, গোটেই অল মিলাই পিনি। ইয়াত কি আছে? ইয়াত টেক্স আছে, কিবা কিবি, তাৰপিছত প্ৰচেছিং ফিজ আছে, অল টোটেল মিলাই পিনি ইমানখিনি হয়। তাৰপিছত বাকী কেটেগৰীকেইটাৰ কি SC ST 47 ৰুপিজ অনলি। ইয়াত চাব, SC ST 47, 18 নম্বৰটো। তাৰপিছত BPL কেণ্ডিডেট 47 অনলি। তাৰপিছত PWBD কেণ্ডিডেটৰ কাৰণে 47 অনলি, আৰু উইমেন্স কেণ্ডিডেটৰ কাৰণে 47 অনলি, ঠিক আছে। 47 তোমালোকে এক্সট্ৰা এটা ফিজ দিব লাগিব, যোনে চাকৰিটো অৰ্গেনাইজ কৰিছে তেওঁলোকক দিব লাগিব, ঠিক আছে। এইখিনি হ'ল। তাৰপিছত তোমালোকে ইয়াত চেক কৰিবা, এলিজিবল হ'বলৈ হ'লে কি হ'ব লাগিব? বয়সটো হিচাপ কৰিব 1 তাৰিখ 1 মাহ 2024, জানুৱাৰী মাহৰ 1 তাৰিখলৈকে তোমালোকৰ 21 বছৰ আৰু 38 বছৰৰ ভিতৰত হ'ব লাগিব বয়সটো 21 বছৰৰ পৰা 38 বছৰ, ঠিক আছে। এইখিনি হ'ল। তাৰপিছত বয়সৰ ৰেহাই দিছে যিবিলাকৰ বয়স বাঢ়ি গৈছে, 5 বছৰ SC ST আৰু
OBC 3 বছৰ মানে SC ST 43 বছৰলৈকে আৰু OBC 41 বছৰলৈকে এপ্লাই কৰিব পাৰিবা। এতিয়া 1 নম্বৰ চাকৰিটো এইটো হৈ গ'ল অসম লোক সেৱা আয়োগ 1 নম্বৰ। তাৰপিছত 2 নম্বৰ চাকৰিটো আমি ক'বলৈ ওলাইছো 3টা বিভাগত ওলাইছে CISF। এইটোৰ বিষয়ে অলৰেডি মই ভিডিঅ' দিয়া হৈ আছে। ইয়াত তোমালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। বয়সটো তোমালোকৰ OBC 26 বছৰ আৰু ST তোমালোকৰ 28 বছৰলৈকে। ঠিক আছে, এইখিনি মই দীঘলীয়া নকওঁ, ভিডিঅ' অলৰেডি বনাই থৈছো, তোমালোকে মোৰ চেনেলত চেক কৰিবা। এইটো ট্ৰেটমেণ্ট আছে, কনষ্টেবল আছে। এইখিনি তোমালোকে যদি এডভাৰটাইজমেণ্টটো লাগে মোক ডাইৰেক্ট কণ্টেক্ট কৰিবা। লাষ্ট ডেট বেছি দিন নাই, লাষ্ট ডেট আছে। তোমালোকে চাকৰিটোৰ বিষয়ে মানে মোৰ নম্বৰটো ছেভ কৰি ৰাখিবা, মই নম্বৰটো দি দিম। তোমালোকৰ চাকৰি প্ৰয়োজন হ'লেও নহ'লেও তোমালোকে হাই বুলি মেছেজ এটা কৰি ৰাখিবা। আৰু এটা কথা, আমাৰ গ্ৰুপ এতিয়া বাঢ়ি গৈ আছে, মানুহ বাঢ়ি গৈ আছে। চ' এটা গ্ৰুপত আমি 500 মেম্বাৰে ৰাখোঁ। চ' আকৌ এটা নতুন গ্ৰুপ খুলিব লৈছোঁ, সেইটো গ্ৰুপত জইন হ'বৰ কাৰণে তোমালোকে মেছেজ কৰিবা। মিনিমাম 100 জন হ'ব লাগিব, 100 জন হ'লে আকৌ এটা নতুন গ্ৰুপ খুলিম। ঠিক আছে, আগৰ গ্ৰুপটোত আমি এড নকৰোঁ বুলি ভাবিছোঁ, কাৰণ বেছি হৈ গৈছে ল'ৰা ছোৱালী। 500ৰ তলৰ পৰা যদি কমি যায় তেতিয়া আকৌ মানে আগৰ গ্ৰুপটোত এড কৰিম। ঠিক আছে, এতিয়া আমাৰ গ্ৰুপ কেইবাটাও হৈ আছে, তাত আমি লগালগ আপডেট দি আছে চাকৰিৰ বিষয়ে। ঠিক আছে, তাৰপিছত এইখিনি হৈ গ'ল। আৰু এটা ওলাইছে, এইটো চাবা। এইটো তোমালোকৰ কি চাকৰি, এইটো উমেন্স মিলিটাৰী পুলিচ। ঠিক আছে, এইটোৰ তোমালোকৰ বয়স 17.5 পৰা 21 বছৰলৈকে। অগ্নিবীৰ জেনেৰেল ডিউটি উমেন্স মিলিটাৰী পুলিচ। ঠিক আছে, ইয়াত পঢ়া লিখা কিমান লাগিব, তোমালোকৰ 10 পাছ হ'ব লাগিব, 45% পাৰ্চেণ্টেজ থাকিব লাগিব, আৰু প্ৰতিটো ছাবজেক্টতে 33% থাকিব লাগিব। তাৰপিছত আৰু এটা বিচাৰিছে, কেণ্ডিডেট উইথ ভেলিড লাইট মটৰ ভেহিকল LMV থাকিব লাগিব। উইল বি গিভেন প্ৰিফাৰেঞ্চ ফৰ ড্ৰাইভাৰ ৰিকুৱাৰমেণ্টছ, মানে ইয়াত কম্পালচৰি বুলি লিখা নাই। ঠিক আছে, তোমালোকে এইটো উইল বি গিভেন প্ৰিফাৰেঞ্চ ফৰ ড্ৰাইভাৰ ৰিকুৱাৰমেণ্টছ, যদি ড্ৰাইভাৰৰ কাৰণে এইটো মানে বেছি তোমালোকক গুৰুত্ব দিব, এইটো থাকিলে ভাল হয়। তাৰপিছত ইণ্ডিয়ান ঘোৰখা ক্লাছ 10 চিম্পল পাছ। ঠিক আছে, এইখিনি হৈ গ'ল। বয়সটোৰ কথা ক'লো, তোমালোকে এপ্লাই কৰিবলৈ হ'লে মোৰ লগত কণ্টেক্ট কৰিবা। মোৰ নম্বৰটো তোমালোকে নোট কৰি লোৱা, মোৰ নম্বৰটো দি আছো। তাৰপিছত ইয়াত আৰু এটা কথা তোমালোকে চাই ল'বা, হাইটটো কিমান হ'ব লাগিব, 162 চেণ্টিমিটাৰ। ঠিক আছে, 162 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। তাৰপিছত এতিয়া মোৰ নাম্বাৰটো তোমালোকে নোট কৰি লোৱা, মোৰ নাম্বাৰটো তোমালোকক দি আছো। মোৰ নাম্বাৰটো 600-167-3212। এই নাম্বাৰটোত তোমালোকে ডাইৰেক্ট কণ্টেক্ট কৰিবা দেই, 600-167-3212। অলৰেডি আমাৰ মানে বেলেগ ডিষ্ট্ৰিক্ট অল অভাৰ অসমৰ ল'ৰা ছোৱালী আমাৰ লগত জইন হৈ আছে। তোমালোকে জাষ্ট কণ্টেক্ট কৰিবা, তোমালোকৰ কামখিনি আমি যিমান পাৰোঁ সোনকালে মানে কৰি দিব চেষ্টা কৰিম। আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। ধন্যবাদ।